প্ৰধানমন্ত্ৰীৰ আগমনৰ দিনাই প্ৰতিবাদত উত্তাল ৰাজ্য। গুৱাহাটীৰ চচলত বিদ্যুৎ কৰ্মীৰ প্ৰবল প্ৰতিবাদ। শক্তি বিভাগৰ দুটাকৈ সংগঠনৰ প্ৰতিবাদত উত্তাল চচল। তাল বজাই চৰকাৰ বিৰোধী শ্লোগান প্ৰতিবাদকাৰীৰ। ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ দিনাই প্ৰতিবাদত বহিবলগীয়া হোৱাত দুখিত এওঁলোক। বৰ্তমান আজি যি মোদী আহিছে সময়টোত একচুৱেলি ক'বলৈ মোৰ মন এটা গৈছে। আপোনালোকে যিহেতু সুধিলে, আচলতে এডভান্টেজ আছাম, অসমটোত এডভান্টেজ আছাম 0.2টোত আমি হাঁহি ওলাইছে। আচলতে অসমখনৰ উন্নতিৰ যি ঢাক ঢোল বাজি আছে, প্ৰকৃত চৰিত্ৰ এয়া দেখিছে আপোনালোকে। ইমান মানুহ আজি এটা ৰাজ্যৰ ব্যাগুম বিভাগ, যি শক্তি বিভাগ, ৰাজ্যৰ মানুহৰ ঘৰত এঘণ্টা লাইন নাপালে হুলস্থুল হৈ যোৱা যি ব্যাগুম বিভাগ, সেই বিভাগটোক পৰিচালনা কৰা মানুহখিনিৰ আজি পেটে ভাটা মাৰাৰ যি জীৱন আৰু জীৱিকাৰ যি ভাবুকিৰ সৃষ্টি হোৱা যি পৰিকল্পনা কৰিছে চৰকাৰখন তথা বিভাগে, ইয়াক লৈ আজি আপোনালোকে দেখিছে ধিক্কাৰ জনাইছোঁ ইয়াৰ পৰা। শক্তিখণ্ডৰ এইসকল ফিক্স পে কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ। মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীক এওঁলোকৰ প্ৰশ্ন, কেইটামান টকাৰে সংসাৰ কেনেকৈ চলাব? 2023 চনত তেওঁলোকে আমাক এটা ফিক্স পে এটা ঘোষণা কৰিলে। দিয়াৰ পিছত আকৌ তাতো প্ৰলোভন লাগি পেলাই 89 ডেজ আৰু আউটচোৰ্চ শব্দটো লগাই আমাক মানে মৰণৰ ফালে ঠেলি দিয়াৰ এটা ব্যৱস্থা কৰি পেলাইছে। সেই ভিতৰত আমি বহুত দুখিত। ইমানখিনি কষ্ট ৰদে বৰষুণে আমি কষ্ট কৰাৰ ফলত তেওঁলোকে আমাৰ নিজৰ প্ৰাপ্য কিয় দিয়া নাই? কমচে কম তেওঁলোকে আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেয়ে আমি হাত জুৰি কাটৰ অনুৰোধ কৰিছোঁ, অনাগত যাতে আমি ইয়াত আন্দোলন কৰিব নালাগে, সেই পৰিস্থিতি নহওক। আমি দুই পক্ষৰ মাজত মিলাপ্ৰীতি হৈ ভোটক আমি আৰু আগুৱাই নিয়াৰ চেষ্টা কৰিবৰ কাৰণে তেওঁলোকে আমাক চাকৰিটো দিয়াৰ ব্যৱস্থা কৰক। মাৰ্ঘেৰিটাত দানৱৰূপী চিকিৎসকৰ ফাঁচীৰ দাবী। মাৰ্ঘেৰিটা FRUত সংঘটিত সেই জঘন্য অপকৰ্মৰ বিৰুদ্ধে আজিও উত্তাল ৰাজপথ। দানৱৰূপী চিকিৎসক S আলমৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। ডক্টৰ চেলিক্স আলম তেখেতে যোনটো জঘন্য অপৰাধ কৰিছে, এজনী উঠি অহা নৱপ্ৰজন্মৰ ছোৱালীক ভুৱা প্ৰতিশ্ৰুতি, ভুৱা প্ৰলোভন দি তাইক চৰকাৰী চাকৰি নিযুক্তি দিম বুলি কিনে চিভিল হস্পিটেলত তাইক পাৰ্চনেল PA হিচাপে কৰ্মৰত কৰাই থকা অৱস্থাতে ডক্টৰ চেলিক্স আলমে এই যুৱতীজনীক নিচাযুক্ত দ্ৰব্য খুৱাই মেলি ধৰ্ষণ কৰি তাইৰ পাৰ্চনেল ভিডিঅ' বনাই মেলি তাইক মানে বাউণ্ড কৰিছে যে গৌ মাংস ভক্ষণ কৰিবৰ কাৰণে, তাইক ধৰ্ম পৰিৱৰ্তন কৰিবৰ কাৰণে, ইছলাম ধৰ্ম আপোনাবৰ কাৰণে তাইক মানে বাউণ্ড কৰিছে। সেই যোনটো কৃতি কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। ৰংগমঞ্চৰ পৰা সমদল কৰি সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহিল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এইসকল প্ৰতিনিধি। বিচাৰিলে ন্যায়। আমি চৰকাৰক নিবেদন কৰি আছোঁ যে অতি শীঘ্ৰে অনতিপলমে ডক্টৰ চেলিক্স আলমক গ্ৰেপ্তাৰ কৰে আৰু তাক উপযুক্ত শাস্তি প্ৰদান কৰে। লাভ জেহাদৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ। এগৰাকী নাবালিকাক অপহৰণৰ অভিযোগত উত্তাল নাওবৈচাৰ সোণাপুৰ। প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিলে ইছলামপুৰ শালমাৰা সংযোগী পথ। গেছ পাইপলাইনত কৰ্মৰত যুৱকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ দাবী।
আমাৰ অঞ্চলৰ এগৰাকী নাবালিকা ক্লাছ 9ত পঢ়া ছাত্ৰীক যোৱা 18 তাৰিখে অপহৰণ কৰি লৈ যায়। বৰ্তমানলৈকে এই ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ খবৰ আমি পোৱা নাই। আমি অসম আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত আমাৰ এই নাবালিকা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি দিব লাগে। অন্যথা আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে বঙাইগাঁৱত প্ৰতিবাদ। কছাৰীপট্টি গাঁও পঞ্চায়তৰ পৰ্বতসমত দুৰ্নীতিৰ তদন্তৰ দাবী। প্ৰাক্তন সভাপতিয়ে 3 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ। আমাৰ কাছাৰীপট্টি জিপিত যিখিনি মানে 5 কোটিৰ ওপৰত কাম আহিছিল, সেই কামটো মোটামুটি 2 কোটি টকাৰ নিচিনা কাম কৰিছে আৰু প্ৰায় 3 কোটিৰ অলপ ওপৰত দুৰ্নীতি আছে। আমি শ্যাম ভিজিলেন্টতো কেছ কৰি তাৰ নামত কেছৰ ফাইল দিছোঁ। দুলীয়াজানত অইলৰ ঠিকাভিত্তিক শ্ৰমিকৰ প্ৰতিবাদ। 17 গৰাকী ঠিকাভিত্তিক শ্ৰমিকৰ জীৱন জীৱিকালৈ আহিছে ভাবুকি। শ্ৰমিকক কৰ্তব্যৰ পৰা 3 মাহ আঁতৰাই ৰখাৰ অভিযোগ। বৰ্তমান আমাক মেডিকেল কৰিলে কণ্ট্ৰেক্টৰ ফালৰ পৰা মেডিকেল কৰিলে, কিন্তু আজি পৰ্যন্ত আমাক কামত নিযুক্তি দিব পৰা নাই। এতিয়া আমি দাবী জনাম যে অতি সোনকালে আমাক কামত নিযুক্তি দিয়ক। আমাৰ 170টা পৰিয়াল আমাৰ ইয়াত কামৰ লগত জড়িত হৈ আছে এইটোৰ লগত। গতিকে 170টা পৰিয়ালৰ আমি কিমানজন মানুহ হ'ব পাৰে আপোনালোকে অনুমান কৰক। ন্যায্য প্ৰাপ্তিৰ দাবীত উত্তাল প্ৰতিবাদ। পিছে এইসকল প্ৰতিবাদকাৰীৰ দাবী পূৰণ হ'ব কেতিয়া? ব্যুৰো ৰিপৰ্ট DY 365।